আপোন মানুহজনে বিশ্বাসঘাতকতা কৰিলে কেনে লাগে বাৰু? এই পৃথিৱীত যাক আটাইতকৈ বেছি ভাল পোৱা যায় অৱশেষত তেওঁৱে যদি বিশ্বাসঘাতকতা কৰে তেনেহ'লে জীয়াই থকাটো বহুত বেছি টান হৈ পৰে। এই ভিডিঅ'টো সেইসকল বিবাহিত পুৰুষ নাইবা সেইসকল বিবাহিত মহিলাৰ বাবে যিসকল বিবাহিত পুৰুষ নাইবা মহিলাৰ অবৈধ প্ৰেমত লিপ্ত। যিসকল বিবাহিত পুৰুষ মহিলাই জনাটো প্ৰয়োজনীয় যে আপোনাৰ আপোনজন সঁচাকৈ অবৈধ প্ৰেমত লিপ্ত হৈছে নেকি, যাক আপুনি বহুত বেছি ভাল পায়, যাৰ অবিহনে জীয়াই থাকিবলৈ যথেষ্ট টান হয়, তেনে এজন ব্যক্তিয়ে যদি আপোনাক বিশ্বাসঘাতকতা কৰে তেনেহ'লে জীয়াই থকাটো যথেষ্ট টান হৈ পাৰে। কিন্তু সময় থাকোঁতে আপুনিও জানি লওক আপোনাৰ আপোনজনে সঁচাকৈ আপোনাক বিশ্বাসঘাতকতা কৰি আছে নেকি। মোবাইলত মাত্ৰ 1 মিনিটৰ ভিতৰতে ধৰা পেলাব পাৰিব যে আপোনাৰ আপোনজনে সঁচাকৈ আপোনাৰ লগত কৰি আছে নেকি অন্যায়। এই ভিডিঅ'টো সেইসকল প্ৰেমিক প্ৰেমিকাৰ বাবেও যিসকল প্ৰেমিক বা প্ৰেমিকাই এজনক ভাল পায় কিন্তু আন এজনৰ লগত চেনি খাই জীৱন কটায়, কিন্তু অৱশেষত যেতিয়া আপোন মানুহজনে বিশ্বাসঘাতকতা কৰে সঁচাকৈ সেই মানুহজনে তেতিয়া মৃত্যুৰ বাহিৰে আন একো পথে বাছি ল'ব নোৱাৰে। এই যি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে পোনপ্ৰথমে নিজৰ হোৱাটছআপটো খুলি ল'ব। হোৱাটছএপটো অপেন কৰাৰ পাছত আপোনালোকে ওপৰত থকা 3টা ডটত ক্লিক কৰিব। তাৰপাছত আপোনালোকে ছেটিংছত ক্লিক কৰিব আৰু ইয়াৰ পাছত আপোনালোকে একাউণ্ট অপশ্যনটোত ক্লিক কৰিব। তলত দেখিছেনে এডেড একাউণ্ট বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰিব আৰু তাৰ পাছতে এডেড একাউণ্টত আপোনালোকে ক্লিক কৰিব। এই ক্ষেত্ৰত আপুনি যাৰ মোবাইলটো চেক কৰিবলৈ বিচাৰিছে সেই মানুহজনৰ ফোনটো কিন্তু প্ৰয়োজন হ'ব, যিহেতু এটা OTP যাব। এতিয়া আপোনালোকে এগ্ৰি এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰিব, বাকী সকলো এলাউ কৰি যিজন মানুহৰ ফোন নাম্বাৰ দিব বিচাৰে সেই মানুহজনৰ ফোন নাম্বাৰটো ধুনীয়াকৈ আপোনালোকে টাইপ কৰি দিব। এতিয়া আপোনালোকে যিটো নাম্বাৰ দিলে সেই নাম্বাৰলৈ এটা OTP যাব। নেটটো অন কৰিব আৰু হোৱাটছআপটো অন কৰাৰ লগে লগে হোৱাটছআপৰ সন্মুখতে এটা OTP দেখিব। সেই OTPটো আপোনালোকে নিজৰ মোবাইলত টাইপ কৰি দিব। ইয়াত OTPটো টাইপ কৰাৰ পাছতেই আপোনালোকৰ এনেদৰে আহিব আৰু আপোনালোকে ধুনীয়াকৈ সেই যিজন ব্যক্তি একাউণ্টটো আপোনালোকে চেক কৰিব বিচাৰে সেইজন ব্যক্তি একাউণ্টটো আপোনাৰ নিজৰ মোবাইললৈ ধুনীয়াকৈ গুচি আহিব। বাকী সকলোবোৰ আপোনালোকে স্কিপ কৰিব আৰু তাৰ পাছতে আপোনালোকে দেখিবলৈ পাব যে যিজন ব্যক্তিৰ একাউণ্টটো আপোনালোকে চাব বিচাৰিছে সেইজন ব্যক্তিৰ হোৱাটছআপ একাউণ্টটো আপোনাৰ নিজৰ মোবাইলত আহি গৈছে। আৰু ফাইনেলি যিজন ব্যক্তিৰ হোৱাটছআপটো মই চাব বিচাৰিছোঁ সেইজন ব্যক্তিৰ হোৱাটছআপ মোৰ নিজৰ ফোনত আহি গৈছে, কিন্তু সিকিউৰিটি পাৰপছৰ কাৰণে আপোনালোকক স্পষ্টকৈ দেখুৱাব নোৱাৰিম, তাৰ বাবে আপোনালোকক ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। এতিয়া আপোনালোকে এই ভিডিঅ'টোলৈ ভালদৰে মন কৰক। এই যে ৰঙা চিনডাল দেখিছে তাত আপোনালোকে ক্লিক কৰিলে দেখিব যে 2টা একাউণ্ট মোৰ হোৱাটছআপত ইতিমধ্যে লগ ইন হৈ গৈছে। 2টা একাউণ্টে মই চলাই থাকিব পাৰিম আৰু এই আপোন মানুহজনৰ হোৱাটছআপ মেছেজসমূহ মই প্ৰত্যেকটো মুহূৰ্ততে মোৰ মোবাইলত চাব পাৰিম ইচ্ছা অনুসৰি যেতিয়া মন যায়। আৰু এনেদৰে আপুনি আপোনাৰ আপোনজনৰ মোবাইল ফোনটো বা হোৱাটছআপৰ মেছেজসমূহ চেক কৰিব পাৰিব। আৰু যদিহে কিবা কাৰণত আপুনি ভাবিছে যে নাই মই আৰু নকৰোঁ, মই এতিয়া ইতিমধ্যে এটা একাউণ্ট বা সেই আপোন মানুহজনৰ একাউণ্টটো ডিলিট কৰিব বিচাৰোঁ, তেনেহ'লে আপোনালোকে কোনো টেনশ্যন ল'বলগীয়া প্ৰয়োজন নাই। পুনৰ সেই 3টা ডটত ক্লিক কৰিব আৰু ছেটিংছত যাব, একাউণ্টত ক্লিক কৰিব। একাউণ্টত ক্লিক কৰাৰ পিছত ৰিমুভ একাউণ্ট বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰিব। তেতিয়া আপোনাৰ নিজৰ হোৱাটছআপটো নিজৰ ভাষাত থাকিব আৰু আপোনজনৰ হোৱাটছআপটো আপোনজনৰ মোবাইলতে থাকিব। আৰু এনেদৰে আপুনি আপোনাৰ আপোনজনৰ ওপৰত যদি সন্দেহ হৈছে যে যিজন মানুহে মোৰ অবিহনে থাকিব পাৰে বা যিজন মানুহ আগতকৈ যথেষ্ট সলনি হৈছে, তেনেহ'লে সেইজন মানুহক আপুনি এনেদৰে চাব পাৰে যে আপোনাক যদি বিশ্বাসঘাতকতা কৰি আছে তেনেহ'লে সময় থাকোঁতে আপুনি সেইজন মানুহৰ পৰা আঁতৰি দিয়ক, নহ'লে আপোনাৰ জীৱন কিন্তু শেষ হৈ যাব। আৰু শেষত এটা কথা ক'বই লাগিব যে এই ভিডিঅ'টো কেতিয়াও বেয়া কামত ব্যৱহাৰ নকৰিব, ইয়াৰ বাবে কিন্তু আমাক কোনেও দায়ী দিব নোৱাৰিব। এই ভিডিঅ'টো কেৱল মই সেইসকল ব্যক্তিৰ কাৰণে কৈছোঁ যিসকল ব্যক্তিয়ে এজন মানুহক বহুত বেছি ভাল পায় কিন্তু এনে অনুভৱ হয় যে সেইজন মানুহে সঁচাকৈ মোক বিশ্বাসঘাতকতা কৰি আছে নেকি, সেইসকল মানুহৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে অৱশেষত এটা কথাই অনুৰোধ জনাইছোঁ যে এই যিটো কাম এই কামটো কেতিয়াও বেয়া কামত ব্যৱহাৰ নকৰিব। আপোনালোকৰ দিনবোৰ সুখ হওক তাৰে কামনা কৰিছোঁ আৰু সদৌ শেষত যাতে কোনেও এজন মানুহক ভাল পায় আন এজন মানুহৰ লগত চেনিকাই নাথাকে, যদিহে খাই কেৱল সেই মানুহজনেই জীৱন ধ্বংস নহয়, তিনিওজনৰ মানুহৰ জীৱন কিন্তু ধ্বংস হৈ যায়। মানুহৰ জীৱন যাতে ধ্বংস নহওক, বৰ্তমান সময়ত বাতৰিত যিভাৱে
শুনিবলৈ পাওঁ যে আমুকে আমুকক পলুৱাই লৈ গ'ল, আমুকে আমুকক বিবাহ পাশত আবদ্ধ কৰালে, অবৈধ প্ৰেমৰ বিভিন্ন ধৰণৰ বাতৰি পোৱাৰ পিছতে এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। ধন্যবাদ। জয় অসম। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ জীৱনটো ৰঙেৰে ভৰি পৰক, তাৰে কামনা কৰি পুনৰ এটা নতুন ভিডিঅ' সৈতে চাই থাকিব শংকৰজিৎ ক্ৰিয়েশ্যন।